সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই আহিলোঁ একদম সাজি কাচি। দেখিছেনে আজি চাদৰ মেখেলা পিন্ধি আপোনালোকৰ মাজতে ভিডিঅ'টো আগবঢ়াইছোঁ আৰু এফালে আচলতে যাবলৈ লৈছোঁ। আৰু আছে আমাৰ আজি অফিচত শ্বহীদ দিৱস আৰু সেই শ্বহীদ দিৱসতেই যাবলৈ ওলাইছোঁ। সেইকাৰণে মানে ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু মই ৰাতিহে ভিডিঅ' কৰোঁ, বনাওঁ, দিনটোত সময়ে নাপাওঁ। আৰু অফিচ বুলি কোৱাৰ লগে লগে চাগে ভাবিছে দেই বোলে চাকৰি কৰে নেকি। মোৰ অফিচ দুটা আছে, এটা গান্ধী বস্তিত আছে, এটা মঠঘৰীয়াত আছে। কিন্তু দুইটা অফিচতে যাওঁ হয়, দৰমহা পাতি পোৱা অফিচ নহয় দেই। এইটো আমাৰ মানে বিনা অফিচ, আমাৰ এইবিলাক বিনা দৰমহাত চাকৰি কৰা মানুহ। গতিকে বহুতে সোধে মোক, আপুনি কিহত ছাৰ্ভিচ কৰে। মই একোতে ছাৰ্ভিচ নকৰোঁ। মই এয়া আৰু কি ক'ব, মানুহৰ বিপদৰ সময়ত আগবাঢ়ি যাওঁ আৰু চৰবকো খাই আকৌ উভতি আহোঁ, সেই তেনেকুৱা ধৰণৰ। বাৰু যিয়ে নহওক, কোনোবা থাকে নাথাকে সেইবিলাক কথা নাই। আজিকালিতো জানেই মই অকলে আৰু মোৰ লগত আৰু এগৰাকী আছে। সেইগৰাকীৰ লগতে যাম। উবেৰ এখন বুক কৰিছোঁ। গতিকে এতিয়া মই প্ৰতীক্ষাৰ ওচৰলৈ গৈ থাকিব লাগিব। তাৰ লগতে একাপ খাই ল'ব লাগিব মই চাহ। গতিকে লগৰ এজনীক মাতিছোঁ, বোলো চাহ একাপ খাই লওঁ আহক। গতিকে এতিয়া চাওক, এয়া ওলালোঁ আৰু মই চাহো খাওঁ। একেবাৰে আপোনালোকক লগ পাম, সেই বান্ধৱীজনীক লগ পালে আৰু অফিচতহে। গতিকে আমাৰনো আজি কিহৰ শ্বহীদ দিৱস, আপোনালোকক সকলোখিনি সবিশেষ জনাই আছোঁ। চাহ তাহ খাই হৈ গ'ল আৰু এয়া চাওক, লক্ষী ডাঙৰে পলাইছে। আৰু আমাৰ ফুলজোপা চাওকচোন, এইজোপা বগেনভেলিয়াজোপা। তাৰ লগতে আৰু এটা মই পুলি দেখাওঁ দেই। পুলি মানে ফুল এজোপা দেখাওঁ। পুলিটো দিছিলে মানুহগৰাকীয়ে, যাক মই দেখালোঁ। চাবচোন কি সুন্দৰকৈ ফুলিছে। ইমান অকণমানিকা পুলি কেনেকৈ ফুলিছে। গতিকে এতিয়া গৈ থাকোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, লৰালৰিকে লগৰজনীয়ে ফোন কৰিলে। তাৰপিছত একো খায়ো নাহিলোঁ, অকল চাহ একাপ খাই আহিলোঁ। খাই অহাৰ পিছত কি হ'ল জানেনে, এতিয়াতো 20 মিনিট লাগিব উবেৰখন আহিবলৈ জয়ানগৰৰ পৰা। গতিকে মই সোমাই ল'লোঁ বিকাশ হোটেলত আৰু ইয়াতে দিলোঁ ৰুটি অৰ্ডাৰ। এতিয়া খাই কৰি লওঁ, তাৰপিছতহে যাম অফিচ। ফাইনেলি আমি ৰুটি খাই লৈ পেলাই আহি গ'ল আমাৰ উবেৰ। আৰু উবেৰখন অহাৰ পিছত ইয়াত আমি বহি ল'লোঁ দেই। আমি এতিয়া সোমাইছোঁ চাকৰি কৰিবলৈ। লুইনজ্যোতি, তেওঁৰ কথা ইমান আৰু কি ক'ম নাজানো দেই। তেওঁৰ লগত আমাৰ ৰিলেশ্যন নাই যে। এতিয়া আমি ধৰা কৃষক মুক্তি ৰাইজৰ দল, আমি তেওঁলোকৰ লগতহে জড়িত। বিশেষকৈ অখিলৰ লগত আমি, যাক আমি আগৰ পৰা পাইছোঁ তেওঁৰ বিষয়েহে জানো। এতিয়া লুইনজ্যোতিৰ লগত আমি যে আগৰ পৰা নাই ন, সেইকাৰণে আমি গম নাপাওঁ দেই। আমি আহি এতিয়া পাই গ'লোঁ সেই অফিচৰ ওচৰতেই। আৰু ভাইটিটোৰ সৈতে কথা পাতিও ভাল লাগিলে, কিবা কিবি কথা পাতিলোঁ। ব'লা ভাইটি, এইখন বোলে। তাৰপিছতে অফিচত গৈ পেলাই আপোনালোকক লগ পাম। আৰু কিছুমান কথা পাতিছিলোঁ, কিন্তু ভাইটিজনেও ভয় কৰিলে যে চব ভিডিঅ' ডিলিট কৰি দিছোঁ। যিয়ে নহওক, জানেই নহয় এতিয়া কেনেকুৱা চৰকাৰ। ঘূৰিব সোমাই যাব, এইফালে ঘূৰাবলৈ নহয় ভাইটি, এইফালে ঘূৰে। এইফালে আমাৰ গাড়ীয়ে আছে ওপৰত দিয়া। এইয়া আমাৰ অফিচ। চাওক, এজন দুজনকৈ মানুহ আহি আছে গাড়ীৰ ভিতৰৰ পৰাই দেখাইছোঁ। চাওক, এহেঁতক আজি খুজিম মই যে উবেৰৰ খৰচ আমাক দে, হয়নে? অন্য চৰকাৰে চলে গাড়ীৰ সৈতে দিয়ে, আমাৰ আকৌ নিজৰ পকেটৰ পইচা খৰচ কৰি আহিব লাগে। আমাৰ ভাগ্য। এয়া আমাৰ আহি বহি আছে, এয়া আমাৰ শৰ্মাদা, আলিদা, দেখিছে নহয়। ঐ, কি খবৰ তোমাৰ? এইয়া শ্বহীদ দিৱস বুলি কৈছিলোঁ যে, প্ৰভাত আমাৰ লাগি আছে। আমাৰ অফিচৰ ভিতৰখন দেখাওঁ দেই আপোনালোকক। এয়া চাওক, দেখাই আছোঁ চাব। এই দূৰণিবতীয়াৰ পৰা যিসকল আহে সেই তেওঁলোকৰ কাৰণে এইবিলাক এনেকৈ থোৱা আছে। ইয়াতে থাকে। আৰু এইফালে এয়া চাওক, কেমেৰা কৰি দিয়া মানুহ নাই, সেইটো কাৰণে এনেকৈ ৰাখিছোঁ। এয়া এনেকৈয়ে দেখাইছোঁ আৰু ৰাখিছোঁহে আহিছে। চকীখিনি এনেকৈ ৰাখিছে। আৰু এইফালে এয়া দেখিছে নহয়, এয়া এতিয়া বিচনাও আনিছে দেই।
আৰু এইটো হ'ল আমাৰ মানে একে মেইন অফিচৰ ভিতৰতো কিতাপ পত্ৰ আছে, বহুত নথি পত্ৰ আছে। সেয়া এনেকৈয়ে দেখাই দিওঁ আপোনালোকক, ৰ'ব। এয়া মিটিং যিহেতু নহয়, বাহিৰত আমাৰ শ্বহীদ দিৱস হ'ব, তাৰ পিছত চাগে এইফালে আহিব। পানী বটল পৰিছে। এয়া যা যোগাৰ কৰি আছে দেই আমাৰ। কি হৈছে হিমগ্লবিন বয়সো হৈছে নহয়, উঠিব পৰা নাছিলে, বিচনাত কিলমা আছিলে, মেডিকেল মানে হেৰি আৰু ৰেষ্টত। নাই যোৱা কিন্তু এইটো কিন্তু এটা বেয়া কথা। শৰ্মাদা গৈছে চাগে, এই কোৱাৰ্টাৰ খবৰ ল'বলৈ গৈছে ন, কোৱাৰ্টাৰ খবৰ ল'বলৈ গৈছে চাগে। বেমাৰ হওঁতে গৈছিল না আপুনি? এতিয়া নাই, এতিয়া ভাল পাইছে। মাজতে বোলে বেমাৰ হৈছিলে, মই সেইদিনাখনে যোৱাতে মোক ক'লে, ভনীৰটো মই খবৰে নোপোৱা হ'লোঁ, আপুনি আৰু আলিদাই যোৱা বুলি কৈছে। আমাৰ ভিতৰতে আজিকালি কোনো হেৰি নাইকিয়া হৈ গৈছে, লিংক নাইকিয়া হৈ গৈছে। আৰু তাৰ মাজত হঠাৎকৈ যদি কেতিয়াবা আপুনি ফোনো কৰে নহয়, ৰিচিভ নকৰে, বাই চান্স কৰিলে মানে সময় নিদিয়ে। মই নকৰোঁৱে, সেইকাৰণে যা কাকো নকৰোঁ। কথা এষাৰ কাৰোবাৰ দৰকাৰ আছে তহঁতে নিজে কৰিবি। ফিক্স হৈ থাকিব চাগে তেতিয়া। আছে সেয়া মালা নিদে, আজি নতুন পিঠে পাইছা ফুল দিব, মালা দিব। এইটো চাওক দে, এইটো ফুল তাতে দিয়া আমি কেইটামান ফুল মালাখিনি হৈ লওক আকৌ, তাৰপাছত বেছি ধুনীয়া অলপ ফুল দি দিলে হ'ব। দেখছা এতিয়া এইবাৰ আলি আগভাগ লোৱা নাই, সেইকাৰণে বেদিত দিবাক লগিও মালা নাই। মালাটো আনিব পাৰিলেও হয়, মানে কেছটো কি হয়, সেয়া ফুল দিছে তেনেকৈ হৈ যাব। সৰু সৰু অকণে দিয়া যায়, সেইকাৰণে সেইকাৰণে ধুনীয়া হৈ যায়। ফটোখনৰ হেৰিটো নাইকিয়া হৈ গ'লগৈ ন, নাই চাগে আৰু। নহয় আগতে এখন ফটো দিয়া নহয়, সৰু ফটোখন দিয়া যায়। হা আকাশক ফোন কৰিলেহে ফোন কৰিলোঁ, ফোনে ৰিচিভ নকৰিলে। আকাশ হেৰিতে আছে নেকি, শিৱসাগৰ। য'তে নহওক ফোন ৰিচিভ কৰিব লাগে নে নাই? কেতিয়াবা ৰিচিভ নকৰে, কল বেকো নকৰে। বিয়ানে ৰিচিভ কৰিছে, সেয়ে মানে চাওঁচোন বুলি ক'লে। আৰু বিদ্যুৎটো ৰিচিভে নকৰে আজিকালি। ডাঙৰ মানুহ কথা মালা ফোন কৰি আজিয়ে প্ৰতিশ্ৰুতিবদ্ধ হ'ল। তাতে কেইজন আছো, 2-4জন হৈ যাব, 99জন হৈ যাব। প্ৰত্যেকে 110জনকৈ মানুহ প্ৰতিশ্ৰুতিবদ্ধ হ'ল। এইকেইটাও নাইকিয়া হ'বগৈ। এটা বাদ দি আনি বোলা পাহৰি গৈছে। শৰ্মাদাক অকমান কৰা নহ'ব, তলত বহি আছে। ঠিক কৰিছে চাচোন কিমান। কেন্দ্ৰীয় নেতাই কেন্দ্ৰৰ নেতা হ'লেও শৰ্মাদা আমাৰ নেতা, আমাৰ নহয়, কৃষক মুক্তি সংগ্ৰাম সমিতিতে নাই বৰ্তমান। মই সভাপতি বুলি নাভাবোঁ, শৰ্মাদাক আমাৰ ডিষ্ট্ৰিক্ট কমিটি বুলি ভাবোঁ। মইতো নাই কৃষক মুক্তি, মই ৰাইজৰ দলৰ। কেতিয়াবা আমাৰ মানুহগিলাই কয় নহয়, আপোনাক আলিদা, আমাৰ ৰাইজৰ দলৰ মানুহকেইটা গুচি যাওঁ ব'লক। কৃষক মুক্তিকেইটা কয়, মিনুৱে বেছিকৈ কয়তো। হা, মই ৰাইজৰ দলৰ মানুহ নহয় নহয়। আজি এতিয়া থাককচোন। একচুৱেলি নহয়তো। নহয়, এতিয়া থাকক কৃষক মুক্তিকেইটা। ৰাইজৰ দলৰ মিটিং হ'লেও আমি গম নাপাওঁ, আমি নাযাওঁ। নহয়, কথাটো কৈছোঁ, এতিয়া চাওঁ আমি, এতিয়া আমি ৰাইজৰ দলকেইটা চাইড হৈ থাকোঁ। তেতিয়া কোন থাকিব, মিনু আৰু কোন থাকিব? আমি গোটেইকেইটা থাকিম।
কোন থাকিব আৰু আপুনি আৰু শৰ্মাদা আলিদাহে নাইকিয়া হ'ব শৰ্মাদাও যাব নাযায় ৰাইজৰ দলত শৰ্মাদা ৰাইজৰ দলত কোনোদিনে নাযায় আমি শৰ্মাদা এই চাব আকৌ অখিলতাৰ নিচিনা আকৌ হেৰি নকৰিব নহয় নহয় শৰ্মাদা ঠিক নাই আমি শৰ্মাদাক দৰকাৰ হ'লে আমি নিজে পঠাই দিম শৰ্মাদাক আপুনি ৰাইজৰ আজি আমি ইয়াত কিয় লগ হৈছোঁ আৰু কোৱাৰ কোনো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই 2014 চনত আজিৰ এই দিনটোতে ভূমিৰ অধিকাৰ বিচাৰি ভূমিপুত্ৰ সংগ্ৰামী সতীৰ্থ প্ৰণৱ বৰাই আত্মজাহৰ দৰে যি মৰ্মান্তিক ঘটনা ঘটাইছিলে আজি সি চিৰস্থায়ী হৈছিলে আৰু সেই দিনটোৰ পৰাই গুৱাহাটী ভূমিস্বত্বৰ আন্দোলনটোক উজ্জীৱিত কৰাৰ বাবে সংকল্প লৈছিল বিশেষ কাৰণবশতঃ কিছুদিন ধৰি যদিও ভূমিৰ সংগ্ৰাম আজি আমি প্ৰণৱ বৰক শ্ৰদ্ধাৰে কৰিছোঁ তেখেতৰ বিদেহী আত্মা শান্তিৰ বাবে আৰু লগতে এই বীৰ শ্বহীদজন যাতে অমৰ হয় তাৰ কাৰণে আমি কামনা কৰি আমাৰ আজিৰ এই শুভক্ষণত বীৰ শ্বহীদজনাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰথমতে বন্তিগছি জ্বলাবলৈ আমাৰ আন এগৰাকী শ্বহীদৰ পিতৃ ইউনুচালী আছে মই তেখেতক আজি বন্তি জ্বলাই এই বীৰ শ্বহীদ প্ৰণৱ বৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক সহায় কৰিব কামৰূপ মহানগৰ জিলা সম্পাদক প্ৰদীপ নাৰ্জাৰী আৰু প্ৰভাত সিং জ্বলাব লাগে শৰ্মাদা আহক এফালে আহক মানুহ কম হৈছে আলিদাহে ফালে আহক কেমেৰা ধৰা মানুহ নাই যে এইখিনি মানুহ ধৰি মানে দেখাব পৰা নাই সেইকাৰণে আমাক এতিয়াকে দেখাই আছোঁ লাজৰ কথা দেই একেবাৰে চব মানুহ একেবাৰে এইফালে মানে কৰিব নোৱাৰোঁ যে আপোনালোকে বেয়া নাপাব দেই পিছত দেখাই দিম আপোনালোকক সেইটো দেখাই দিছোঁ বন্তি জ্বলোৱা ফটোটো এটি দেখাই দিম ইফালে লৈ আনক লাগে ইফালে নলিনটোৰ মুখটো দেখাই দিব ফটোটি ৰীতি খুলি লওক তাৰ পৰা এক ঘণ্টা যদি ধৰি থাক ধূপদানিৰ কাৰণে হেৰি কৰিছে ন ধূপদানিৰ কাৰণে মানে হেৰি কৰিছে ন কলডালত ঠাৰিডাল আনি অহা অঁ ইফালে জোৰ দিয়ক
এইখিনি কৰি লওক নেকি? পিঠিৰাজো নাহিলে ন? ফোনে ৰিচিভ নকৰিলে। তাৰ কোনোবা মৰিছে নাহে কিন্তু সুধিব মিচিং হৈ গ'ল খালি বিৰেণক ৰাতি ফোন কৰোঁতে মই মিটিং এখনত আছোঁ। মই মিটিঙত থাকি মই কথাটো শুনছোঁ। খালি হেৰি আছে সেই কাটিবিলাক হেল্ল' হয় হয় গম পাইছোঁ হ'ব দিয়ক পলিটিকেলে একদম পুৰা গম্ভীৰ আছে। আৰু কোন কোন আছে? ছোৱালী দুজনী এই চাহটো এটা হেৰিত বনাব ঘৰটো বনাব আছে না ব্যৱস্থা দিলে তাৰ লগতে পিঠা বনাব ট্ৰেফিক দিয়া চাহ গাখীৰ খাব পইচা নাই পইচা আছে নে নাই নাই যদি লওক লাগে বিনা চেনি চাহে খাব। কিবা এটা লাগিছিলে তাৰ লগত। সোঁহাতে বাৰু চাহটো ধৰিলোঁ, বাওঁহাতে নাই সোঁহাতে বাৰু চাহটো ধৰিলোঁ, বাওঁ হাতটো লাগিছিলে নহয়। বিস্কুট খাবলৈ মন নাযায় দে আজি। পইচাটো আজি মোৰ এইবাৰ কিহৰ পইচা পোৱা নাই ৰ। আজি কিবা এটা হৈছে। বেছি মানুহ নহয় নহয় ইংলিছে নাখায় এতিয়া এইটো নাখায় তিনিটা মুছলমানে নাখায় খাব নোৱাৰে খাব নোৱাৰে ঐ আপুনি দি থাকক মানে হেৰি মই দি লওঁ তাৰপিছত দেই। ধূপ নাইকিয়া হ'ল নেকি? অঁ আছে।
চেডেলি ভেটেলি হৈ আছে ন মানুহখিনি। মুখকেইখন দেখাব নালাগে, আমি মানুহখিনি ঘূৰি দি তাইক ঘূৰাই ঘূৰাই লৈ থাকিব বেছি মানুহ। গোটেই মানুহখিনি কভাৰ নহয় যে। কওক এতিয়া শৰ্মাদা। অলপ চেকি আহিলে হ'বতো। আচল মানুহকেইটা চেকি কাৰোবাৰ হৈছে তো? হ'ব দিয়ক। হৈছে তো, অলৰেডি হৈছে। শ্ৰদ্ধাৰ সতীৰ্থবৃন্দ, আজিৰ এই ঐতিহাসিক দিনটোত আমি ইয়াতে সমবেত হৈছোঁ। প্ৰণৱ বড়োক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই যে সোঁৱৰা কামটো যিভাৱে হ'ব লাগিছিল আজি সেইভাৱে হোৱা নাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আজি জনশূন্য হোৱাৰ কাৰণবিলাক আমি বিচাৰি পোৱা নাই। হয়তো নেতৃত্বৰ ভুল থাকিব পাৰে, যদিও মই নেতৃত্বত আছোঁ, কিন্তু মই নেতৃত্বৰ নামতহে আছোঁ, কোনো কামত নহয়। আৰু কি কাম হয় কি নহয়, আনকি সম্পাদক, দুজন সম্পাদক বা সাংগঠনিক সম্পাদক কোনোৱে আমাৰ কথা গুৰুত্ব নিদিয়ে বা ফোনো নুঠায়। গতিকে তেনেকুৱা ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নিজকে সদস্য বুলি ক'বলৈ আজি মোৰ লাজ লাগিছে। আজিৰ এই দিনটোত যাক লৈ আমি গৌৰৱ কৰিছিলোঁ, জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়ো বুলি আমি চিঞৰিছিলোঁ, সেই জাতীয় বীৰ শ্বহীদ প্ৰণৱ বড়ো সোঁৱৰি থকা মানুহবিলাক আজি আঁতৰি গৈছে। আঁতৰি যোৱাৰ মূল কাৰণ নিজৰ স্বাৰ্থ। আমি ভবা নাছিলোঁ যে ইমান স্বাৰ্থলোভী মানুহ আমাৰ সংগঠনতো আছে। যেতিয়া 2014 চনত ওৰে নিশা মানুহ গৈ তৰুণ গগৈ ডাঙৰীয়াই যে মাটি গুৱাহাটীবাসীক মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিলে 513 গৰাকী, তাৰপিছত কিছুসংখ্যক গৰাই 1000 গৰালৈকে বৃদ্ধি কৰিছিলে। কিন্তু তাত আমাৰ কোনো মনঃপূত যিসকল আন্দোলনকাৰী, যি ঠাইত মানুহে আন্দোলন কৰি ভূমিৰ অধিকাৰ বিচাৰিছিলে সেই অঞ্চলত মাটি নিদিয়ে, অন্য স্থানত যিবিলাক সমভূমি আছে, যিবিলাক পুঁজিপতি আছে, ধনিক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকক মাটি দিয়াৰ যি ব্যৱস্থা কৰিছিল তাৰ আমি বিৰোধিতা কৰিছিলোঁ। আৰু সেই বিৰোধিতাৰ ফলস্বৰূপে প্ৰণৱ বড়োৱে আত্মজাহৰ দৰে তাক এটা ঘটনা ঘটাই দিছিলে, যাক আজি আমি পাহৰিব নোৱাৰোঁ। ভূমিপুত্ৰ প্ৰণৱ বড়োৱে সেই কাৰ্যসূচী, তেওঁলোকৰ তৰুণ গগৈ চৰকাৰৰ যি কাৰ্যসূচী তাক বিফল কৰি তুলিছিলে। আৰু তেনেকুৱা এজন বীৰ শ্বহীদক আজি কৃষক মুক্তিয়ে হওক বা গুৱাহাটীত যিসকল চৰকাৰী ভূমিত বসবাস কৰে তেওঁলোকে পাহৰি যোৱাটো এটা তাৰমানে মূৰ্খৰ ইজ্জত বাস কৰা বুলি মই বিবেচনা কৰোঁ। আৰু ভাবোঁ সকলোকে আমি আহ্বান জনাওঁ আজি এই স্থানৰ পৰা যে যিসকল চৰকাৰী ভূমিত বসবাস কৰে, যিসকলে ভূমিপট্টা পাইছে বা পাবলৈ গৈ আছে, তেওঁলোকে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰণৱ বড়োক হৃদয়ত ৰখা উচিত বুলি ভাবোঁ। আৰু যিসকলে তেওঁক হৃদয়ত নাৰাখি তেওঁলোকে ভোগ কৰাৰ কাৰণে বা নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সংগঠন কৰিছিলে, তেওঁলোকক ঘৃণাৰ চকুৰে চোৱাটো ভাল বুলি মই বিবেচনা কৰোঁ। যিয়ে নহওক প্ৰণৱ বড়ো সদায় অমৰ হওক। বীৰ শ্বহীদ প্ৰণৱ বড়োক আমি কেতিয়াও পাহৰিব নালাগে। যেতিয়ালৈকে গুৱাহাটীৰ বা অসমৰ প্ৰত্যেকজন থলুৱা ভূমিহীন মানুহে ভূমিৰ পট্টা নাপায়, তেতিয়ালৈকে আমাৰ এই সংগ্ৰামখন চলি থাকিব। আৰু বীৰ শ্বহীদ প্ৰণৱ বড়ো সদায় আমাৰ মাজত থাকিব। প্ৰত্যেকজন অসমীয়া জাতিৰ ভূমিহীন লোকৰ হৃদয়ত থাকিব বুলি মই আশাবাদী। ইমানতে মই সামৰিছোঁ। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, বীৰ শ্বহীদ প্ৰণৱ বড়ো অমৰ হোক, বীৰ শ্বহীদ প্ৰণৱ বড়ো অমৰ হোক, বীৰ শ্বহীদ প্ৰণৱ বড়ো তোমাক আমি পাহৰা নাই, নাপাহৰো, বীৰ শ্বহীদ প্ৰণৱ বড়ো তোমাক আমি পাহৰা নাই, নাপাহৰো, বীৰ শ্বহীদ তোমাক আমি মুঠিয়ে মুঠিয়ে জনাও লাল চালাম, বীৰ শ্বহীদ প্ৰণৱ বড়ো তোমাক আমি মুঠিয়ে মুঠিয়ে জনাও লাল চালাম। ইনকলাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি
জিন্দাবাদ 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 মুক্তি সংগ্রাম সমিতি জিন্দাবাদ 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 শহীদ প্রণব বড় অমর হোক অমর হোক অমর হোক শহীদ প্রণব বড় অমর হোক অমর হোক অমর হোক ইনকলাব জিন্দাবাদ 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 ধন্যবাদ এয়াই আছিলে আমাৰ শ্বহীদ দিৱস আৰু তাৰপিছত জলযোগৰ ব্যৱস্থা কৰিছে প্ৰভাতে বনাব গৈছে আৰু চাওক এয়া আমাৰ লাষ্টত আহি পালেহি দেই কিন্তু আমাৰ মিটিঙৰ শেষত আড্ডা এতিয়া 7 তাৰিখে পানী নাহিলে বুলি পানী টেংকি ভৰাবলৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ হাতত 200 টকা নাই নে পানীকণ লাগে ন হা আজি মেইন কথা এইটোৱে প্ৰথম এইটো ধৰিব লাগিব সেইটোৱে কৰিব লাগিব পানীটোৱে লাগিব যদি আপুনি এতিয়া অফিচত কাঢ়া ষ্টিলৰ চাৰ্ট এটা পিন্ধিব পইচা হয় পানী মই পিন্ধিছোঁ এইটো আমাৰ সিদ্ধান্ত ল'ব লাগিব যদি চেণ্ট্ৰেল কমিটিক যদি আমাৰ এই কাৰ্যালয়টো নালাগে তেতিয়াহ'লে আমাৰ ডিষ্ট্ৰিক্ট কমিটি আমি ল'ম চেণ্ট্ৰেল কমিটিটোৰ নামতহে দিনটোৰ কাৰণে আমি গোটেই চিন্তা কৰি আছোঁ কেনেকৈ কি কৰিব পাৰোঁ তো নিজক কোনো পইচা নিদিয়ে তোমালোকে নেতা হ'ব পাৰিলা হয় নেকি হা কিন্তু গুৱাহাটীৰ যিমানখিনি মানুহ বিপদত পৰি আছে আজিৰ তাৰিখলৈকে কোনটো নেতাই খবৰ লৈছে ফোন কৰি ৰিচিভ নকৰা হৈ গৈছে কোনজন নেতাই খবৰ লৈছে একে লাষ্টত আমি এনেকৈ সকলোৱে ফটো একপি ল'লোঁ চিন হিচাপে গতিকে এতিয়া ভিডিঅ'টো সামৰিবও লাগিব আমাৰ সকলো কাম সমাপ্ত হ'ল মানে শ্বহীদ দিৱসৰ অনুষ্ঠান শেষ হৈ গ'ল এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই